2003 চনৰ 10 ফেব্ৰুৱাৰী যেতিয়া চুক্তি হোৱাৰ পিছত ইণ্টাৰিম যেতিয়া চৰকাৰ গঠন কৰিল তেওঁ 2 বছৰ ডেপুটি চিফ হ'ল আৰু বিটিসি হোৱাৰ পিছত তেওঁক প্ৰথম যেতিয়া এমএলএ ইলেকশ্যন হ'ল এমএলএত তেওঁক সিডলি সমষ্টিৰ পৰা তেওঁক কেণ্ডিডেট দিয়া হ'ল 3 বাৰ তেওঁ এমএলএত জিকিল 3 বাৰো তেওঁ কেবিনেট মিনিষ্টাৰ হ'ল সেই হিচাপত আমি দল হিচাপে তাক বহুত সন্মান জনাইছিল কিন্তু ৰাইজে তাৰ যিটো কাম কাজ ব্যৱহাৰ মিছা কথা কোৱা এইবিলাকত অতিষ্ঠ হৈ পেলাই ৰাইজে যোৱাবাৰ এমএলএ ইলেকশ্যনত তাক নাকচ কৰিছে যাৰ কাৰণে তেওঁ হাৰিব লগা হ'ল তাৰ কাৰণেতো আমি দায়ী নহয় আমিতো টিকেটে দিছিল দলৰ পৰা ৰাইজেহে নাকচ কৰিল তাক ইয়াৰ কাৰণেতো আমি দায়ী হ'ব নোৱাৰে যোৱাকালি প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়া আমাৰ বিপিএফ দলৰ পৰা হয়তোনা ৰিজাইন দি পেলাই যোৱাকালি জইন কৰিল ইউপিপিএল দলত ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে আমি কিছুমান কথা ক'ব খুজিছোঁ যে চন্দন ব্ৰহ্ম ডাঙৰীয়া আমাৰ দলৰ পৰা গুচি যোৱাটো আমাৰ কাৰণে ভাল বুলি আমি ভাবোঁ কিয়নো চন্দন ব্ৰহ্ম যোৱাৰ পিছত আমাৰ দলত যি বিশৃংখলত সৃষ্টি কৰিবলৈ তেওঁ সদায় ভাবি আছিল বা সদায় চেষ্টা কৰি আহিছিল সেইটো আমি মুক্ত হ'লোঁ গতিকে আজি চন্দন ব্ৰহ্মৰ যোৱাৰ পিছত আমাৰ দল বেছি শক্তিশালী হ'ব আৰু আমি ভালকৈ আমি কাম কৰিবলৈ সক্ষম হ'ব বুলি মই ভাবোঁ আমি এতিয়া এটাই কথা ক'ব বুজিছোঁ চন্দন ব্ৰহ্ম যেতিয়া মন্ত্ৰী আছিল সি আমাৰ মাজত বহুত ধৰণৰ গণ্ডগোলৰ সৃষ্টি কৰিছিলে কেনেকৈ আপচু অফিচত গৈ পেলাই সদায় মাৰপিট কৰা পতাকা নমাই দিয়া আৰু অফিচ আৰু ক'বলৈ গ'লে আমাৰ এই যে আইএছ ৰিজু কুমাৰ ব্ৰহ্ম ছাৰ তাৰ ঘৰত গৈ পেলাই ঘৰ ভাঙি দিয়া পাথৰ মাৰা এইবিলাক চলি আছিল ৰণগৰা নাৰ্জাৰী আজিৰ ৰাজ্যৰ সভাৰ যিটো এমপি তাৰ ঘৰত গৈ বিভিন্ন ধৰণৰ মানে বিশৃংখল সৃষ্টি কৰা পাথৰ মাৰা ঘৰ দৰ্জা ঠেলা হেঁচা কৰি আহা এইবিলাক বহুত ধৰণৰ বেয়া কাম কৰি আছিল বিজিনিত গৈ পেলাই তেওঁ বহুখিনি অফিচত গৈ আপচু অফিচত গৈ গণ্ডগোল সৃষ্টি কৰাৰ মূল ব্যক্তিজন হ'ল চন্দন ব্ৰহ্ম গতিকে আজিৰ দিনত আমি চন্দন যোৱাৰ পিছত মুক্তভাৱে আমি কাম কৰিবলৈ সক্ষম হ'ম এইখিনি মই ক'ব বিচাৰিছোঁ আৰু চন্দন ব্ৰহ্মৰ দিনত এইটোৱেই কাম হ'ল প্ৰত্যেকটা আমাৰ বিপিএফ দলৰ প্ৰাইমাৰীৰ কমিটিবিলাকক 5,000কৈ দিব বুলি তেওঁ কথা দি পাৰ্চেণ্ট লৈ গ'ল 3 কোটিকৈ দিব বুলি তেওঁ ইলেকশ্যনৰ আগত বহুখিনি টকা কালেকশ্যন কৰি লৈ গ'ল সেইকাৰণে যোৱাবাৰ এমএলএ ইলেকশ্যনত তেওঁ হাৰিব লগা হ'ল আমিতো তাক এৰিব খোজা নাছিল কিন্তু ৰাইজে তাক নাকচ কৰিল যোৱাবাৰ ইলেকশ্যনত এতিয়া যি ব্যক্তিজন প্ৰমোদ বড়োৰ এগেইনষ্টত কথা কৈছিল যি ব্যক্তিজন ৰণগৰা নাৰ্জাৰীক বেয়াকৈ গালি শোপনি কৰিছিল যি ব্যক্তিজন আমাৰ আজিৰ যিটো এমপি কেণ্ডিডেট জয়ন্ত বসুমতাৰী গালিগালা কৰিছিল বেয়া কথা কৈছিল আজি এখেতৰ ওচৰত তেওঁ শৰণাপন্ন হ'ব লগা হ'ল কিয়নো তাৰ এটাই উদ্দেশ্য হ'ল অহা ইলেকশ্যনত তেওঁ এমএলএ কেণ্ডিডেট হোৱা তেওঁ যদি স্বাৰ্থপৰ নহয় তেতিয়াহ'লে কিয় কণ্ডিশ্যন লৈ যাব লগা হ'ল তেওঁ এজন স্বাৰ্থপৰ কাৰণে আজি এই 5 বছৰ ক্ষমতা নথকাৰ কাৰণে 3 বছৰ ক্ষমতা নথকাৰ কাৰণে আজি তেওঁ বেলেগ দলত যাব লগা হ'ল বা যাবলৈ উঠি ফুৰি লাগিল